वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ হবলগীয়া কম্পাৰ্টমেন্টাল এক্সামৰ কাৰণে তোমালোকৰ ম্যাথছৰ চেপ্টাৰ 2 ৰ পৰা কি কি ধৰণৰ লং কোৱেশ্চন হ'ব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ম্যাথমেটিক্সৰ MCQ তাৰ পিছত লং কোৱেশ্চনৰ আনসাৰ চেপ্টাৰ ওয়াইজ ডিসকাশন কৰা হৈছে তোমালোকে যদি ভিডিও চোৱা নাই তেতিয়াহলে প্লেলিষ্টত গৈ তোমালোকে ভিডিওবোৰ চাই লবা যৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা তো আজি আমি যেটা ডিসকাশন কৰিম তাৰ এইবোৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহাৰ বহুতে চান্স আছে তোমালোকে মোৰ লগে লগে এইবোৰ প্ৰেক্টিস কৰি যোৱা কাৰণ বহুত ইম্পৰ্টেন্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সায়েন্সৰ কাৰণে মই 100% চেপ্টাৰ ওয়াইজ এনালাইসিস কৰি তোমালোকক দিছো তাৰে পৰা কিন্তু তোমালোকে 99% কোৱেশ্চন কমন পাবা তাৰে পিছত মই এক্সট্ৰাকে MCQ শিকাইছো তাৰে পিছত তোমাৰ গুটেকেটা চেপ্টাৰৰ পৰা মই লং কোৱেশ্চন তোমালোকক প্ৰভাইড কৰিছো তো তোমালোকে হেবোৰ প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা তো ম্যাথছৰ ইয়াৰ আগতো দুটা চেপ্টাৰৰ মই চেপ্টাৰ ওয়াইজ এনেকে ইম্পৰ্টেন্ট যিবোৰ কোৱেশ্চনছ আছে হেবোৰ ডিসকাশন কৰিছো তোমালোকে যদি চোৱা নাই তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা আৰু তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মই ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংকটো দি দিছো তো ইয়াতে চোৱা আমাৰ প্ৰথম প্ৰশ্নটো আমাৰ এটো মই উদাহৰণ 2 টো লৈছো কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন এবাৰ আহাৰ বহুত চান্স আছে তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সামত ইয়াতে কি কৈছে চোৱা x² + 7x + 10 দ্বিঘাত বহুপদটোৰ শূন্যবোৰ উলোৱা আৰু এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে তোমালোকৰ 3 মাৰ্কৰ কোৱেশ্চন থাকিব তো এটো তুমি কেনেকৈ সমাধান কৰিবা চাবা তোমালোকে শূন্যবোৰৰ সহগবোৰৰ মাজৰ সম্পৰ্ক হেতু তোমালোকে জানাই যদি ax² + bx + c এটো যদি এটা আমাৰ দ্বিঘাত বহুপদ হয় তেতিয়াহলে আৰু এটো যদি শূন্য আলফা আৰু বিটা হয় তেতিয়াহলে এই শূন্য দুটাৰ যোগফল কি হয় আলফা প্লাস বিটা ইকুয়াল টু কি হয় -b/a হয়নে তাৰ মানে এটো হৈছে কি তোমাৰ b/a মানে তোমাৰ কি x ৰ সহগ আৰু তোমাৰ ইয়াতে a মানে কি a মানে হৈছে তোমাৰ x² ৰ সহগ এটো হৈছে সম্পৰ্ক আৰু শূন্য দুটাৰ পূৰণফল হৈছে c/a শূন্য দুটাৰ পূৰণফল c/a মানে c মানে কি ইয়াতে c মানে এটো ধ্ৰুৱক পদ এটো হৈছে ধ্ৰুৱক পদ ডিভাইডেড বাই কি হ'ব x² ৰ সহগ x² ৰ সহগ তো আমি এই ফর্মুলা ইয়াতে কি কৰিব লাগিব এপ্লাই কৰিব লাগিব আৰু এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত ডিফাৰেন্ট টাইপ অফ MCQ হ'ব পাৰে আৰু কেনেকুৱা ধৰণৰ MCQ হ'ব পাৰে অলৰেডি মই ডিসকাশন কৰিছো তোমালোকে সেই ভিডিওবোৰ চাই লোৱা মই 100% কনসেপ্টৰ হৈতে তোমালোকক বুজাবলৈ ট্ৰাই কৰিছো তো এতিয়া চোৱা এটোৰ সলিউশন আমি কেনে ধৰে কৰিম প্ৰথমতে আমাৰ এই যেটো দ্বিঘাত তোমাৰ বহুপদ আছে হেতুৰ শূন্য ওলাব লাগিব তো ইয়াত আমাৰ দিয়া আছে কি চোৱা এটো x² + 7x + কি আছে 10 আছে এটো আমি মধ্যপদ বিভাজন কৰি কি কৰিব পাৰো ইয়াৰ আমি শূন্যবোৰ উলিয়াব পাৰো তো কি কৰিম আমি ইয়াতে x ৰ কোএফিচিয়েন্ট 1 আছে আৰু ইফালে 10 আছে তো এটো 1 এৰে 10 ক মাল্টিপ্লাই কৰা তো 1 * 10 মানে 10 হ'ব এতিয়া তুমি এই 10 ক কেনেদৰে ডিভাইড কৰিব লাগিব যাতে কি হয় এটো প্লাস বা মাইনাস কৰিলে 7x হ'ব লাগিব আৰু মাল্টিপ্লাই কৰিলে 10 হ'ব লাগিব কথাটো বুজি লোৱা প্লাস বা মাইনাস কৰিলে 7 হ'ব লাগিব হেতু তোমাৰ প্লাসও কৰিব পাৰা মাইনাসও কৰিব পাৰা এটো তোমাৰ মেথড হয় কিন্তু কি কৰিব লাগিব মাল্টিপ্লাই কৰিলে কিন্তু 10 হ'ব লাগিব বুজি পাইছানে তো তেনেকুৱা দুটা সংখ্যা হৈছে কি 2 and 5 এটো 2 and 5 যদি আমি মাল্টিপ্লাই কৰো দেন উইল গেট 10 আৰু এই দুটা যদি আমি প্লাস কৰো কিমান পাম 7 পাম গতিকে আমি এটো টার্ম আমি এটো 2 আৰু 5 হিচাপে কি কৰি দিম ভাঙি দিম ঠিক আছে তো ইয়াতে তোমাৰ x² টো এটো সেম থাকিব আৰু যেটো 7x আছে হেতু আমি কি লিখিম 2x + কি লিখিম 5x আৰু ইফালে আহিব +10 বুজি পালানে এতিয়া চোৱা এই দুটা টার্মৰ পৰা আমি ইয়াৰ পৰা x কমন লম x কমন ললে ইয়াতে থাকিব এটা x কাৰণ এতে দুটা আছে মাল্টিপ্লাই হৈ তো এটা আমি বাহিৰত উলাই লৈ আহিলো তো এটা x ৰৈ গল আৰু এফালে থাকিব অনলি 2 সমজ মায়া ইয়াৰ পিছত 5 যদি আমি কমন লও এটা থাকিব তোমাৰ কি x + 2 কিউকি এতে 5 * 2 মানে কি হ'ব 10 হ'ব বুজি পালানে তুমি যেতিয়া ফ্যাক্টৰাইজেশন কৰিবা এই ফ্যাক্টৰাইজেশনৰ সময় তুমি এটা কথা সদায় লক্ষ্য ৰাখিবা যদি এটো টার্ম আৰু এটো টার্ম যদি তোমালোকৰ ডিফাৰেন্ট আহে তেতিয়াহলে তুমি বুজিবা যে তোমাৰ এটো যেটো মিড টার্ম ফ্যাক্টৰাইজ কৰিছা তুমি হেতু তোমাৰ মিস্টেক হৈছে কিন্তু এটো টার্ম যদি সেম আহে তেতিয়াহলে হে কারেক্ট হ'ব যদি ডিফাৰেন্ট আহে তেতিয়াহলে তোমাৰ হেতু মিস্টেক হ'ব বুজি পালানে এতিয়া চোৱা এতিয়া আমাৰ ওলাবলৈ দিছে কি শূন্য গতিকে therefore লিখিবা তো ইয়াতে তোমাৰ কি হ'ব x + 2 or ইয়াতে চোৱা x + 2 কমন আছে তো ইয়াতে ৰৈ গল কি x + 5 এটো কি হ'ব 0 যেহেতু আমাৰ কি ওলাবলৈ দিছে শূন্য ওলাবলৈ দিছে সেই কাৰণে আমি ইয়াতে কি কৰিলো এটো ইকুৱেটি দি 0 লিখিলো এতিয়া তোমাৰ ইয়াৰ পৰা চোৱা তেতিয়াহলে কি হ'ব x + 2 = 0 হ'ব or কি হ'ব x + 5 = 0 হ'ব বুজি পালানে এটা চোৱা x = এটো পজিটিভ আছে এটো যদি আমি
ট্ৰান্সপ'জিং কৰোঁ দেন ইট উইল বি মাইনাছ অৰ এইটো তোমাৰ কি হ'ব x ইকুৱেল টু -5 কাৰণ এইটো তোমাৰ কি আছে পজিটিভ আছে যদি এইটো আমি ইফালে ট্ৰান্সপ'জিং কৰোঁ তেতিয়াহ'লে কি হ'ব নিগেটিভ হ'ব তো ইয়াতে সো আমি x-ৰ ভ্যালু কি পালোঁ -2 এণ্ড কি পালোঁ -5 তো ইয়াতে আমি লিখিম দেয়াৰফৰ এইটো নিৰ্ণীয় শূন্য দুটা নিৰ্ণীয় শূন্য দুটা আমি কি পালোঁ -2 আৰু কি পালোঁ -5 তো এইটো আমি কি বুলি ধৰিম আলফা আৰু এইটো আমি কি বুলি ধৰিম বিটা এটা আমাৰ সম্পৰ্ক ওলাব লাগে তো সেইখিনি তুমি কেনেকৈ লিখিবা তো এইখিনি তো হৈ গ'ল আমাৰ এতিয়া সম্পৰ্ক ওলাব লাগিব এইটো চোৱা শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক তো সেইটো কৰাৰ কাৰণে মই এইখিনি স্কিপ কৰি দিছোঁ যিহেতু তোমালোকে লিখিছা তো এইটো কি কেনেকৈ কৰিবা চাবা এতিয়া তুমি ইয়াতে লিখিবা যে শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক কি হ'ব এটো তুমি এনেদৰে লিখি তাৰ পিছত লিখিবা প্ৰথমতে লিখিবা শূন্য দুটাৰ সমষ্টি বা যোগফল তুমি যেটো বিচৰা হেতু লিখিব পাৰিবা এটো কি হ'ব আলফা প্লাস বিটা ইকুয়াল টু কি হয় -b/a ঠিক আছে মাইনাস কি হ'ব b/a হ'ব এটা এতে b এর ভ্যালুটো কিমান আছিল 7 আছিল তো এটো হ'ব কি -7 আৰু a এর ভ্যালুটো কিমান আছিল 1 আছিল হয়নে এটা -7 টো কি হয় -7 টো এতে এটো 7 টো তোমাৰ কি হয় -x ৰ সহগ হয় মাইনাস কাৰ সহগ x ৰ সহগ আৰু ইয়াতে 1 যেটো আছে হেতু কাৰ সহগ হয় হেতু হৈছে x স্কয়াৰৰ কি সহগ এটো হৈ গল ইয়াৰ পিছত আছে তোমাৰ শূন্য দুটাৰ পূৰণফল ঠিক আছে শূন্য দুটাৰ পূৰণফল এটো আমাৰ হৈ গল শূন্য দুটাৰ পূৰণফল তো শূন্য দুটাৰ পূৰণফল কি হয় আলফা ইনটু বিটা দ্যাট ইজ c আউট অফ a এতে তোমাৰ এতে c এর ভ্যালু কিমান আছে সা c এর ভ্যালু এটো 10 আছে আৰু a এর ভ্যালু কিমান আছে 1 আছে তো এটো আমাৰ কি হ'ব এটো c টু কি হয় এটো ধ্ৰুৱক টাৰ্ম হয় হয়নে কনস্ট্যান্ট টাৰ্ম হয় মানে এটো হ'ব দিস ইজ কনস্ট্যান্ট টার্ম আর এটো আছে কি তোমার x স্কয়ারের হক তো এটো হইছে আমার आंसर সো একেবারে সিম্পল হয় এটো যদি তোমালোকে এনেকুৱা ধৰণৰ কোশ্চেন যদি আহে সকলো ধৰণৰ কোশ্চেনৰ সেম মেথড হয় তো তোমাৰ যিকোনো ধৰণৰ কোশ্চেন আহিলে তোমালোকে কৰিব পাৰিবা যদি তোমালোকৰ কনসেপশন ক্লিয়াৰ হৈছে বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু কোনটো চেপ্টাৰৰ তোমালোকৰ কোশ্চেনস লাগে তোমালোকে কমেন্ট কৰি জনাবা মই হেতু তোমালোকক বুজাবলৈ ট্ৰাই কৰিম ইয়াৰ পিছৰ কোশ্চেনটো চোৱা এইটো চোৱা তোমার এই যেটো ডিভিজন মেথড আছে বা যেটো কলন বিধি আছে বা বিভাজন কলন বিধি আছে হেতু কিন্তু বহুত ইম্পর্টেন্ট হয় ইয়াৰ পৰা যদি কোশ্চেন আহে তেতিয়া হলে তোমাৰ 3 মাৰ্ক তো 100% তুমি পাবা আৰু তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সামত এটো আহাৰ বহুতে চান্স আছে বিকজ তোমালোকৰ যেটো মেইন এক্সাম হৈছে মেইন এক্সামত কিন্তু এনেকুৱা ধৰণৰ কোশ্চেন আহা নাই গতিকে তোমালোকৰ এই কম্পাৰ্টমেন্টাল এক্সামত আহাৰ কিন্তু বহুত চান্স আছে তোমালোকে ইগনোৰ নকৰিবা আৰু তোমালোকে ইগনোৰ কৰাৰ কাৰণে তোমালোকৰ আজি যেটো ৰিজাল্ট পাইছা গতিকে এতিয়ালৈকে তোমালোকে যদি ইগনোৰ কৰি থাকা দেন ইট উইল ইউৰ পারপাসেস ওকে তো এটো সোয়া এটো আমি কি কৰিম এটো আমাৰ ডিভাইড কৰিবলৈ দিছে সোয়া -x - 1 - x স্কয়ার ৰে 3x স্কয়ার - x কিউব -3x + 5 ক হৰণ কৰা বিভাজন কলন বিধিটো সত্যাপন কৰা এতে সোয়া আমাৰ এইখিনিক এটোৰে হৰণ কৰিব লাগে তো ফার্স্ট টাইম তুমি এইখিনি লিখা কিন্তু এটা কথা লক্ষ্য কৰিবা তোমালোকে সদায় জানা যে কোয়াড্ৰেটিক ইকুয়েশনে হক বা তোমাৰ কিউবিক পলিনোমিয়ালে হক সদায় কি কৰিব লাগে যিবোৰৰ টার্ম যিবোৰ ভেৰিয়েবলৰ বা যিবোৰ চলকৰ পাৱাৰ সৰ্বোচ্চ থাকে হেতু আমি কি কৰিব লাগে আগতে ডিনোট কৰিব লাগে ঠিক আছে মানে আমি কি কৰিব লাগে ডিসেন্ডিং অৰ্ডাৰত যাব লাগে বা অধক্ৰমত যাব লাগে তো সেই সাপেক্ষে যদি আমি এটো লিখো চাবা এটো যদি আমি লিখো তেতিয়াহলে আমাৰ কি হ'ব -x কিউব টার্মটো ফার্স্ট আহিব বুজি পালা কাৰণ ইয়াতে তোমাৰ এটো ডাঙৰ আছে পাৱাৰটো সেই কাৰণ আমি এনেকৈ কৰিব লাগিব তোমালোকে মোৰ লগে লিখি যাবা দেই মই স্কিপ কৰিব লাগে কাৰণ তোমালোকে দেখাই পাইছা তো এটো চা প্ৰথমতে এটো কি আহিব মাইনাস কি আহিব ইয়াতে x কিউব আহিব বুজি পালা তাৰ পিছত আহিব কি ইয়াতে চা 3x স্কয়ার আহিব বাট এটো পজিটিভ আছে গতিকে এটো তোমাৰ কি হ'ব 3x স্কয়ার হ'ব আৰু ইয়াতে আহিব তোমাৰ -3x আৰু এফালে আহিব কি +5 এটো আমি ডিভাইড কৰিব লাগে এটোৰে এটোৰ ক্ষেত্ৰটো ঠিক তেনেকৈ আছে সো -x² টু ফার্স্ট আহিব তাৰ পিছত আহিব তোমাৰ +x আৰু তাৰ পিছত আহিব কি -1 বুজি পালা এতিয়া আমি এটো কি কৰিম ডিভাইড কৰিম এটো কি হৈ গল বাৰু এটো এতিয়া আমি ডিভাইড কৰিব লাগিব
এইটো চাবা এইটো আমি কেনেকৈ ডিভাইড কৰিম চাবা এইটো আমি এনেকৈ লিখিলোঁ এইটো এইখিনি মই মুছি দিছোঁ বাৰু এইটো চোৱা তো তুমি ডিভাইড কৰিবা কেনেকৈ চাবা ডিভাইড কৰাৰ মেথড বহুত চিম্পল হয় তুমি এবাৰ বুজি লোৱা এবাৰ বুজি ল'লে তুমি গোটেইকেইটা কুৱেশ্যন কৰিব পাৰিবা দ্যাট টাইপ অফ কুৱেশ্যনছ আৰ মেনি আৰ দেয়াৰ ইন ইউৰ বুকছ অ'কে অল দ্য কুৱেশ্যনছ ইউ কেন প্ৰেক্টিছ ফৰ ইউৰ কম্পাৰ্টমেণ্টেল এক্সাম দ্যাটছ উইল বি ভেৰি হেল্পফুল ফৰ ইউৰ কম্পাৰ্টমেণ্টেল এক্সাম ইয়াতে মাইনাছ ইয়াতে চোৱা ইয়াতে মাইনাছ আছে ইয়াতো মাইনাছ আছে তো এইটো মাইনাছ আৰু এইটো মাইনাছ আমি কেনেকৈ মেইনটেইন কৰিম এইটো চোৱা ইয়াতে মাইনাছ আছে তো ইয়াতো মাইনাছ আছে তো যদি আমি ইয়াতে মাইনাছ দি দিওঁ তেতিয়াহ'লে কি হ'ব মাইনাছ এণ্ড মাইনাছ উইল বি পজিটিভ হৈ যাব প্লাছ হৈ যাব গতিকে ইয়াতে আমি কি কৰিব লাগিব পজিটিভ টাৰ্ম দিব লাগিব এতিয়া পজিটিভ টাৰ্ম আমি দিম কোনটো ইয়াতে চোৱা ইয়াতে আছে এক্সৰ পাৱাৰ 3 আছে ইয়াতে আছে এক্সৰ পাৱাৰ 2 হয়নে গতিকে ইয়াতে আমি ইয়াত দিব লাগিব কি এক্স কি দিব লাগিব এক্স দিব লাগিব কিয় কাৰণ চোৱা এক্স স্কোৱাৰ ইনটু এক্স মানে কি হৈ যাব মাইনাছ এক্স কিউব হৈ যাব এক্স স্কোৱাৰ ইনটু এক্স মানে এক্স কিউব আৰু ইফালে মাইনাছ আছে ইফালে প্লাছ আছে গতিকে প্লাছ এণ্ড মাইনাছ উইল বি মাইনাছ এইটো হৈ যাব মাইনাছ এক্স কিউব এতিয়া আমি কি কৰিম এইটো গোটেইকেইটাৰ লগত এইটো মাল্টিপ্লাই কৰিব লাগিব তো এইটো পজিটিভ তো এক্স ইনটু এক্স মানে এইটো আহিব তোমাৰ কি এক্স স্কোৱাৰ আৰু এইটো প্লাছ আৰু মাইনাছ আছে তো এইটো মাইনাছ হ'ব আৰু এইটো আহিব কি তোমাৰ মাইনাছ এক্স মাইনাছ কি হ'ব এক্স হ'ব এতিয়া তুমি এই গোটেইকেইটা মাইনাছ কৰিব লাগিব ওপৰৰ যিটো আছে সেইটোৰ পৰা এইটো মাইনাছ কৰিব লাগিব এতিয়া চোৱা ইয়াতে আমাৰ ৰৈ গ'ল +5 এতিয়া ধ্যান দিবা লক্ষ্য কৰা যেহেতু আমাৰ ওপৰৰ যিটো ইকুৱেশ্যন আছে বা ওপৰৰ যিটো তোমাৰ পলিনমিয়েল আছে সেইটোৰ পৰা তলৰটো আমি মাইনাছ কৰিব লাগে তো অলৰেডি এই গোটেইখিনি তোমাৰ কি হৈ আছে মাইনাছ হৈ আছে এইটোৰ লগত গোটেইকেইটাৰ লগত মাইনাছ হৈ আছে গতিকে আমি তলৰটোত কি কৰিম য'ত মাইনাছ আছে তাত আমি প্লাছ বুলি ভাবিম আৰু য'ত প্লাছ আছে তাত আমি মাইনাছ বুলি ভাবিম বুজি পালা কি কৈ আছে তাৰমানে এইটো তোমাৰ মাইনাছ আছে তো এইটো কি হ'ব প্লাছ হ'ব কাৰণ মাইনাছে প্লাছ হ'ব আৰু ইফালে মাইনাছে প্লাছে মাইনাছ হ'ব আৰু ইফালে তোমাৰ মাইনাছে কি হ'ব প্লাছ হ'ব তো এইটো পজিটিভ আৰু নিগেটিভ উইল বি কেনচেল আউট আৰু ইয়াতে থাকিব কি চোৱা ইয়াতে আছে তোমাৰ +x আৰু ইফালে আছে -3x গতিকে ইয়াতে থাকিব তোমাৰ কি -2x হয়নে এটাৰ পৰা তিনিটা গ'লে কি থাকে মাইনাছ দুটা থাকে আৰু এইফালে চোৱা এইফালে আছে +3টা আৰু ইফালে আছে -এটা তো তিনিটা x² পৰা যদি এটা x² মাইনাছ কৰোঁ তেতিয়াহ'লে আমি পাম কিমানটা 2x² গতিকে এইটো হ'ব কি সরি এইটো পজিটিভ টু এক্স স্কোয়ার বুঝি পালানে এতিয়া আমি কি কৰিম ইয়াতে যেটো সাইন আহিব সেই সেম সাইনটো আমি ওপৰত বহাই দিম ইয়াতে যেটো সাইন আহিব সেম সাইনটো আমি ওপৰত বহাই দিম কিন্তু ইয়াতে কি আছে মাইনাস আছে ইয়াতে কি আছে মাইনাস আছে গতিকে ইয়াতে আমাৰ কি আহিব মাইনাস আহিব আৰু ইয়াতে যেটো সাইন আহিব সেই সেম সাইনটো তুমি ওপৰত বহাই দিবা যদি ইয়াতে মাইনাস নাহে বুজি পাইছা কি কৈছো এইটো ইয়াতে যেটো টার্ম আহিব সেই সাইনটো তুমি ওপৰত বহাই দিব পাৰিবা কেতিয়া যেতে তোমাৰ ইয়াতে কি আহিব মাইনাস নাথাকিব কিন্তু ইয়াতে মাইনাস আছে তো এতিয়া চোৱা মাইনাস আৰু মাইনাস মাল্টিপ্লাই হলে কি হ'ব প্লাস হ'ব বুজি পালা এতিয়া চোৱা ইয়াতে x² আছে ইয়াতেও x² আছে কিন্তু ইয়াৰে x² যেটো কোএফিচিয়েন্ট আছে হেতু 2 আছে গতিকে ইয়াতে আমি অনলি 2 দিব লাগিব গতিকে x² * 2 মানে এটো হৈ যাব তোমাৰ 2x² এটো পজিটিভ হ'ব আৰু ইফালৰ যদি মাল্টিপ্লাই কৰা প্লাস মাইনাসে মাইনাস হ'ব 2 * x হ'ব 2x আৰু ইফালে আহিব কিমান এটো মাইনাসে পজিটিভ আৰু 2 * 1 মানে 2 সিমিলারলি এতিয়াও মাইনাস কৰি দিয়া তো ইয়াতে তোমাৰ প্লাস আছে তো এটো মাইনাস হ'ব তো 5 ৰ পৰা 2 গলে থাকিব 3 এটো মাইনাস আছে এটো পজিটিভ হ'ব তো এটো আৰু এটো ক্যান্সেল হ'ব এটো পজিটিভ টু মাইনাস হ'ব তো এটো আৰু এটো ক্যান্সেল হ'ব তো এটা আমাৰ বাকি ৰল কিমান অনলি 3 অনলি কি 3 এতিয়া চোৱা এটো আমাৰ ডিভাইড কৰা হৈ গল তো এতিয়া তুমি কি লিখিবা ইয়াতে লিখিব লাগিব ঠিক আছে কি লিখিবা ইয়াতে চোৱা এটা আমাৰ ভাজক কাক কয় যেটো আমি হৰণ কৰো ঠিক আছে বা এটুক আমি কি বুলি কও এটুক আমি qx বুলিও কও কি বুলি কও qx গতিকে এটো আমাৰ দিয়া আছে কিমান চোৱা সরি এটো আমি কি বুলি কও gx বুলি কও gx এটো আমাৰ দিয়া আছে -x² + x + 1 হয়নে তার পিছত আছে আমাৰ কোএফিচিয়েন্ট মানে তোমাৰ আছে কি ভাগফল কি আছে ভাগফল যাক আমি কি বুলি কও qx বুলি কও তো এটো আমাৰ পালো কিমান আমি x - 2 পালো x - 2 আৰু তোমাৰ ভাগহেক বা বাকি এটো বাকি বুলিও কয় বা ভাগহেক বুলিও কয় এটুক আমি কও কি rx ঠিক আছে এটো rx বুলি কোৱা হয় তো
তো এইটো তোমাৰ কিমান পালো আমি 3 পালো এইটো পালো কিমান 3 তো therefore এটা আমাৰ যেটো বিভাজন কলন বিধি আছে বিভাজন কলন বিধিটো কি আছিল এটো ভাজ্য ইজ ইকুয়াল টু ভাজক পূরণ ভাগফল যোগ বাকি কি বাকি বা ভাগিক এটো কেনেকৈ লিখা হয় px ইজ ইকুয়াল টু এটো gx মাল্টিপ্লাইড বাই qx সরি gx মাল্টিপ্লাইড বাই কি হবো qx হবো এটো qx আর এটো হবো তোমার মাল্টিপ্লাই এটো মাল্টিপ্লাই qx আর ইফালে আহিব প্লাস কি rx এটো ফর্মুলা এতিয়া আমি ইয়াতে যিখিনি পালো এই গোটেখিনি আমি ইয়াতে ভ্যালু পুট কৰি দিম ঠিক আছে তো সেই ভ্যালুখিনি মই ইয়াতে পুট কৰি দিছো মই ওপৰৰখিনি মুছি দিছো বাৰু ইয়াতে এইখিনি মই মুছি দিছো ঠিক আছে এইটো চা এটা আমি গোটেকেটাৰ ভ্যালু পুট কৰিম চাবা ইয়াতে কি হ'ব এইটো সব px হেতু আমাৰটো px তো দিয়াই আছে এইটো আমাৰ কি হয় px হয় এইটো আমাৰ px হয় এইটো তো লিখিলো এইটো 3x স্কয়ার minus x cube minus 3x plus 5 is equal to এফালে আছে gx এর ভ্যালু আমাৰ ইয়াতে দিয়া আছে সব এটা আছে minus x plus 1 এইটো মাল্টিপ্লাই ইয়াতে আছে ভাগফল আমি কিমান পাইছো x minus 2 আৰু প্লাস এটা ভাগে কিমান আছে 3 গতিকে ইয়াতে লিখা 3 এটো -1 আছে গতিকে এটো আমাৰ কি হ'ব এটো -1 হ'ব এটো -1 ইয়াতে এটো কি হ'ব -1 হ'ব এটো -1 হ'ব আৰু লগতে তোমাৰ এটো -1 হ'ব এটো -1 হ'ব বাকিখিনি ঠিকে আছে তো আমি এটো মাল্টিপ্লাই কৰিলে কি আহিব x * x² মানে এটা আহিব তোমাৰ -x³ এটো প্লাস হ'ব এটো x² আৰু প্লাসে মাইনাসে মাইনাস হ'ব x আৰু ইফালে আহিব এটো মাইনাস আছে গতিকে এটোৰ লগত এটো মাইনাস হলে এটো হ'ব প্লাস এটো হ'ব তোমাৰ 2x² আৰু ইফালে প্লাসে মাইনাসে হ'ব -2x আৰু ইফালে প্লাসে এটো মাইনাস তো মাইনাসে মাইনাসে +2 আৰু ইফালে আছে কিমান +3 গতিকে এটো আমি কি পাম -x³ ইফালে আছে x² ইফালে আছে 2x² গতিকে এটো হ'ব তোমাৰ +3x² ইফালে আছে -2x আৰু -x মানে হ'ব -3x আৰু ইফালে আছে +2 আৰু 3 মানে এটো হ'ব তোমাৰ কিমান 5 এটো আমি a2 পাইছো হয়নে আমাৰ এটো হৈছে গতিকে তোমাৰ এটো হ'ব তোমাৰ -x³ মানে এটো যদি আমি সিধাকে লিখো কি হ'ব 3x² -x³ এটো -3x + 5 এটো আমাৰ প্ৰমাণ হৈ গল এটো প্ৰুভড এটো সা তো এনেকুৱা ধৰণৰ যিবোৰ অংক আছে সেই অংকবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় এবাৰ তোমালোকৰ আহাৰ বহুত চান্স আছে তোমালোকে এটো চাই লোৱা এর পিছৰ কোৱেশ্চনটো চা এটো চা এই কোৱেশ্চনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ কিতাবত যেটো এক্সাৰসাইজ আছে 6 নম্বৰ যেটো কোৱেশ্চন আছে সেই 6 নম্বৰ কোৱেশ্চনত এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত আছে তো তোমালোকে এইবোৰ কিন্তু কৰিব লাগিব ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু এটা আহাৰ বহুত চান্স আছে তো এটো তুমি কেনেকৈ কৰিবা চাবা এতে চোৱা যেহেতু আমাৰ এটো শূন্য দুটা দিয়া আছে ঠিক আছে যেহেতু আমাৰ শূন্য দুটা দিয়াই আছে তো এতে চোৱা দিয়া আছে given শূন্য দুটা এটা আমাৰ দিয়া আছে শূন্য দুটা কি দিয়া আছে এটা দিয়া আছে √2 আৰু এটা দিয়া আছে -√2 গতিকে এটো যদি আমি x ৰ টাৰ্মত লিখো কি হ'ব এটো x + √2 ইনটু x - √2 এটো কি হ'ব এই বহুপদটোৰ এটো কি হ'ব বহুপদটোৰ এটা শূন্য হ'ব বহুপদটোৰ এটা কি হ'ব শূন্য বহুপদটোৰ এটা শূন্য হ'ব তো যদি শূন্য হয় তেতিয়া হলে এটো হৰণ যাব এটো তোমাৰ কি হৈ আছে a + b আৰু এটো হৈ আছে কি a - b তেতিয়া আমি কি লিখিব পাৰো a² - b² গতিকে এটো হ'ব তোমাৰ x² - এটো √2 হোল স্কয়ার মানে এটো হ'ব তোমাৰ x² - এটো স্কয়ার আৰু √2 কেনসেল যাব থাকিব 2 তো x² - 2 এটোৰ কি হল এটা শূন্য হল যদি শূন্য হয় তেতিয়া হলে এটো টার্মের এটো যদি আমি হরণ কৰো তেতিয়া হলে তোমাৰ কি হ'ব আমি ভাগে কিমান পাম 0 পাম হয়নে তো এটা আমি কি কৰিম এই গোটেখিনি হৰণ কৰিম ঠিক আছে তোমালোকে এইখিনি লিখিছা এটা এইখিনি হৰণ কৰিম চাবা এটো হৰণ আমি কৰিম কেনেকৈ চাবা এটা আমাৰ আছে 2x⁴ - 3x³ আৰু ইফালে আছে -3x² + 6x - 2 আৰু এটো হৰণ কৰিব লাগে কি মানেৰে x² - 2 ৰে হয়নে
আৰু x স্কয়াৰ - 2 কোৰ পৰা পালো হেতুটো তোমালোকে গমে পালা x স্কয়াৰ - 2 আমি এই দুটাৰ পৰা পাইছো এতিয়া চোৱা এটো অলপ আগতে যেনেকৈ কৰিলো এতে তোমাৰ 2 আছে গতিকে ইয়াতে তুমি প্ৰথমতে 2 দি লোৱা ইয়াৰ কাৰণে ইয়াতে 2 আছে আৰু ইয়াৰে হক হৈছে 1 গতিকে 1 * 2 মানে 2 আৰু ইফালে আছে তোমাৰ 4টা আৰু ইফালে আছে 2টা গতিকে এটা আমাৰ x কেটা লাগিব 2টা লাগিব গতিকে এটা আহিব তোমাৰ 2x⁴ বুজি পালা এটো তুমি কৰা এটো স্কয়াৰ টার্ম আহিব তোমালোকে কিন্তু সদায় টার্মটো মানে জিবোৰৰ পাৱাৰ সেম থাকিব সদায় সেইবোৰৰ মাজতে বহাব লাগিব তুমি যেনে তেনে বহালে নহব তেতে আছে মাইনাস এ প্লাস এ মাইনাস এটো চা x² আৰু ইফালে আছে 1 গতিকে এইটোৰ তলত আহিব এটো তুমি যদি এইটোৰ তলত বহাই দিয়া তেতিয়াহলে তোমাৰ এটো মাইনাস কৰিতে ভুল হৈ যাব গতিকে এটো হ'ব তোমাৰ 2 * 4 আৰু ইফালে আহিব কি x² এতিয়া তুমি এটো মাইনাস কৰি দিয়া ইফালে আছে তোমাৰ কিমান -2 এফালে আছে তোমাৰ +6 আৰু যত মাইনাস থাকে তাতে আমি প্লাস ধৰিব লাগে গতিকে 4টাৰ পৰা 3টা গলে ইয়াতে থাকিব কেৱল এটা x² আৰু এফালে থাকিব তোমাৰ কি এটো থাকিব 3x³ আৰু এটো টার্ম কি যাব ক্যান্সেল আউট হ'ব হয়নে ক্যান্সেল আউট হ'বনে নাই এটো কি হৈ যাব ক্যান্সেল আউট হৈ যাব বুজি পালানে এতিয়া চোৱা ইয়াতে আমাৰ যেটো সাইন আহিছে সেই সাইনটো ওপৰত বহাই দিম মই আগতে কৈছো তো এটা আমাৰ কি হ'ব মাইনাস হ'ব তো ইয়াতে আছে x³ টার্ম ইয়াতে আছে x² টার্ম গতিকে আমাৰ x লাগিব অনলি এটা হয়নে x² * x মানে x³ আৰু ইয়াৰে হক আছে 1 আৰু ইয়াৰে হক আছে 3 গতিকে এটা আমি দিব লাগিব 3 কাৰণ 1 * 3 মানে 3 গতিকে এটো হ'ব তোমাৰ 3x³ বুজি পালানে আৰু এফালে তোমাৰ প্লাস এ মাইনাস সরি মাইনাস এ তোমাৰ কি হৈ যাব এটো প্লাস হৈ যাব আৰু এফালে আছে 2 * 3 মানে 6x এতিয়া তুমি এটো মাইনাস কৰি দিয়া এটো হ'ব তোমাৰ -2 এফালে আছে তোমাৰ প্লাস তো প্লাস থাকলে মাইনাস হয় গতিকে এটো ক্যান্সেল যাব আৰু এফালে আছে তোমাৰ কি প্লাস x² আৰু এটো কি যাব ক্যান্সেল আউট হ'ব এতিয়া চোৱা ইয়াতে আছে পজিটিভ গতিকে ইয়াতে আহিব পজিটিভ এতে x² আছে ইয়াতে x² আছে গতিকে ইয়াতে আমাৰ লাগিব অনলি 1 গতিকে x² * x² মানে x² আৰু প্লাস এ মাইনাস মাইনাস 1 * 2 মানে 2 এতিয়া চোৱা এটো আমাৰ কি পালো আমি এতে 0 পালো তাৰ মানে আমি এতিয়া এতে কি লিখিব পাৰি আমাৰ এটো যদি আমাৰ px হয় এটো যদি আমাৰ কি হয় px হয় তেতিয়া হলে এটা আমি লিখিব পাৰিম px = কি হ'ব x² - 2 ইনটু এটো হৈছে এটো হ'ব তোমাৰ 2x² - 3x প্লাস কি 1 এটা চোৱা এইটোৰ শূন্যটো আমাৰ দিয়াই আছে হয়নে x² - 2 ৰ শূন্য কি হয় এটো x = √2 হ'ব নহলে -√, কি হ'ব 2 হ'ব যেটো আমাৰ এটো দুটা দিয়াই আছে গতিকে আমাৰ এই দুটোৰহে কি ওলাব লাগে শূন্য ওলাব লাগে তোমালোকে এনেকৈ আন্ডাৰলাইন নকৰিবা বুজাৰ কাৰণে কৰিছো গতিকে আমি কি কৰিম এটো যে 2x² - 3x + 1 যে ওলাইছে এটোৰ আমি কি কৰিম শূন্য ওলাম ঠিক আছে এটোৰ আমি শূন্য লোৱাৰ দৰকাৰ নাই বিকজ এটো আমাৰ দিয়াই আছে মই এটো মুছি দিছো তাৰ পিছৰখিনি আমি কৰিম ঠিক আছে তো এতিয়া চোৱা therefore এটা আমি কিমান পালো 2x² এটো -3x প্লাস কি 1 এটো মিড টার্ম ফ্যাক্টরাইজেশন কৰা মিড টার্ম ফ্যাক্টরাইজেশন কৰিলে আমাৰ হৈ যাব হয়নে তো এটো 2 * 1 মানে হৈছে 2 এটা তুমি 2 এনেকৈ ব্রেকডাউন কৰিব লাগিব যাতে প্লাস বা মাইনাস কৰিলে 3x ওলায় তো হেতু আমাৰ 2 * 1 আছে তো হেতু কৰিলে আমাৰ হৈ যাব এটো 2 * 1 মানে 2 আৰু যদি মাইনাস কৰি দিও মানে -2 আৰু -1 তেতিয়াহলে কি হ'ব -3 হ'ব গতিকে আমি এটো টার্ম এনেকৈ ভাঙি লিখিম তো এটো হ'ব -x আৰু কি হ'ব -2x প্লাস কি 1 হ'ব ইয়াৰ পৰা 2 কমন লোৱা ইয়াতে থাকিব আচ্ছা 2x কমন লব পাৰে ইয়াৰ পৰা 2x কমন লব পাৰো 2x যদি আমি কমন লও 2x নহয় তো ইয়াৰ পৰা তোমাৰ x এ কমন আহিব কাৰণ এটো টার্ম তোমাৰ x হৈ আছে গতিকে ইয়াৰ পৰা আমি x কমন লম ঠিক আছে ইয়াৰ পৰা x কমন ললে ইয়াতে থাকিব 2x - 1 হয়নে ইয়াৰ পৰা যদি -2 কমন লও তেতিয়া হলে 3 -2 তো -1 কমন লম -1 কমন ললে এটা তোমাৰ কিমান থাকিব এটা থাকিব 2x - 1 থাকিব এটো টার্ম আৰু এটো টার্ম তোমাৰ কি থাকিব লাগিব সেম থাকিব লাগিব মানে এটা আমি কি পালো 2x - 1 আৰু ইফালে আহিল -x - 1 গতিকে therefore তোমাৰ কি হ'ব এটো 2x - 1 = 0 or x - 1 = কি হ'ব 0 মানে ইয়াৰ পৰা x = কি পাম 1/2 or x = কি পাম 1 পাম এটা চা এটো আমাৰ x = 1/2 আৰু x = কি হল 1 হল হয়নে তো এতিয়া আমাৰ গটেকিটা শূন্য ওলাই গল তো therefore এটো আটাইবোৰ শূন্য হল এনেকৈ লিখি দিবা আটাইবোৰ শূন্য হল
কি পালোঁ এটা √2 এটা -√2 এটা 1/2 আৰু কিমান আৰু এটা পালোঁ 1 এইটো গোটেইকেইটা হৈ গ'ল তো 4টা শূন্য আছিলে 4টা আমাৰ শূন্য ওলোৱা হৈ গ'ল বুজি পালানে ইয়াৰ পিছত কোৱেশ্যনটো চোৱা ইয়াৰ পিছত কোৱেশ্যনটো কি কৈছে এইটো চোৱা এইটো বহুত ইম্পৰ্টেণ্ট কোৱেশ্যন হয় এই কোৱেশ্যনটো এইটো চোৱা যদি দুটা শূন্য √5/3 আৰু -√5/3 হয় তেন্তে 3x⁴ + 6x³ - 2x² + 10x - 5 বাকি আটাইবোৰ শূন্য উলিওৱা এইটো নিচিনাই হয় তো এইটো আমি কৰিম কেনেকৈ চাবা তো এইটো আমি ধৰি লওঁ ঠিক আছে এইটো আমি ধৰি লওঁ px = এইটো 3x⁴ + 6x³ - 2x² - 10x - 5 তোমালোকে মোৰ লগে লগে লিখি লোৱা ঠিক আছে এইটো এতিকে এইটো চোৱা ইয়াতে লিখিবা যিহেতু √5/3 আৰু এইটো হোল √5/3 আৰু মাইনাছ এইটো √5/3 এইটো pxৰ শূন্য pxৰ কি দিয়া আছে শূন্য দিয়া আছে গতিকে কি হ'ব গতিকে এইটো x মাইনাছ এইটো √5/3 মাল্টিপ্লাইড বাই x প্লাছ √5/3 এইটো pxৰ কি হ'ব উৎপাদক হ'ব pxৰ উৎপাদক হ'ব তো যদি উৎপাদক হয় তেতিয়াহ'লে এইটোৰে যদি আমি এইটো হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি 0 পাম গতিকে এইটো তোমাৰ কি আছে চোৱা এইটো a + b আৰু ইফালে আছে তোমাৰ a - b তেতিয়াহ'লে এইটো কি হ'ব a² - b² হ'ব তাৰমানে এইটো হ'ব x² - এইটো হ'ল √5/3 এইটো স্কুৱেৰ গতিকে এইটো হ'ব তোমাৰ x² - স্কুৱেৰ আৰু √5 কেনচেল যাব এটা থাকিব 5/3 তো x² - 5/3 ৰে যদি আমি এই pxক যদি হৰণ কৰোঁ তেতিয়াহ'লে আমি ভাগে কিমান পাম 0 বা বাকি থাকিব 0 এতিয়া আমি কি কৰিব লাগিব এই গোটেইখিনি হৰণ কৰিব লাগিব ঠিক আছে এইটো x² - 5/3 ৰে এই গোটেইখিনিক হৰণ কৰিম আমি চাবা এইটো হৰণ কেনেকৈ কৰা হয় অলপমান এইটো মনোযোগী অংক হয় এইটো চাবা তো ইয়াতে আছে আমাৰ কি 3x⁴ + 6x³ - 2x² to -10x - 5 এইটোত আমি হৰণ কৰিম চাবা এইটো হৰণ কৰিব লাগে কিমানেৰে x² - 5/3 ৰে হয়নে x² - 5/3 ৰে আমি কি কৰিব লাগে হৰণ কৰিব লাগে এতিয়া তুমি ইয়াতে লক্ষ্য কৰা ইয়াতে আছে x⁴ ইয়াতে আছে x² গতিকে এটা আমাৰ x² লাগিব কিন্তু ইয়াতে আছে তোমাৰ কি xৰ কোএফিচিয়েন্ট আছে 1 কিন্তু ইয়াতে x⁴ ৰ কোএফিচিয়েন্ট আছে 3 গতিকে এটা আমাৰ 3 লাগিব সেইটো কি হ'ব 3x⁴ হয়নে x² * x² মানে x⁴ আৰু 1 * 3 মানে 1 বুজি পালা এতিয়া এইটো মাল্টিপ্লাই কৰিব লাগিব তো এইটো যদি আমি মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে কি হ'ব চাবা এফালে x² টাৰ্ম আছে গতিকে এইটো আমাৰ x² টাৰ্মতে আহিব এইটো আমাৰ x² টাৰ্ম আছে গতিকে এইটোৰ তলত আহিব এইটোৰ তলত বহালে ভুল হ'ব কাৰণ ইয়াতে x² টাৰ্ম আছে তো যদি তোমাৰ টাৰ্ম যদি একে থাকে আৰু যদি পাৱাৰ যদি একে থাকে তেতিয়াহ'লে একেটা টাৰ্মৰ তলতে বহাব লাগিব নহ'লে মিষ্টেক হৈ যাব তো ইয়াতে চোৱা এইটো 3 আৰু এইটো 3 যদি আমি মাল্টিপ্লাই কৰোঁ ইয়াতে আছে তাৰমানে কি -5/3 * 3x² এইটো মাল্টিপ্লাই হয় এইটো চোৱা 3 আৰু 3 কেনচেল যাব ইয়াতে থাকিব কি জাষ্ট -5x² থাকিব বুজি পালানে এইটো টাৰ্ম মই কৰি দেখুৱাই দিলোঁ এতিয়া তোমাৰ এইটো কি কৰা এইটো মাইনাছ কৰি লৈ আহা ইয়াতে থাকিব -5 এফালে থাকিব তোমাৰ -10x এটা তোমাৰ মাইনাছ থাকিলে পজিটিভ ধৰিব লাগে তো তোমাৰ 5টাৰ পৰা যদি দুটা যায় তেতিয়াহ'লে তোমাৰ থাকিব কেইটা 3x² আৰু এইটো আহিব পজিটিভ আৰু এফালে আছে তোমাৰ কি 6x³ বুজি পালা এতিয়া চোৱা ইয়াতে যি টাৰ্ম আহিব সেই টাৰ্মটো আমি ইয়াতে বহাম ইয়াতে আছে তোমাৰ কি পজিটিভ সেইকাৰণে আমি ইয়াতে পজিটিভ বহাইছোঁ ইয়াতে চোৱা লক্ষ্য কৰা ইয়াতে আছে তোমাৰ x³ ইয়াতে আছে x² গতিকে ইয়াতে লাগিব আমাৰ অনলি x কিন্তু ইয়াতে লক্ষ্য কৰা ইয়াতে তোমাৰ x³ ৰ সহগ আছে 6 আৰু ইয়াতে x² ৰ সহগ আছে 1 গতিকে ইয়াতে আমি দিব লাগিব কিমান 6 কাৰণ এইটো x² * 6x মানে কি হ'ব 6x³ হ'ব এইটো হ'ব 6x³ বুজি পালা এতিয়া এইটো কি হ'ব মাল্টিপ্লাই হ'ব তো মাল্টিপ্লাই হোৱাৰ পিছত কি হ'ব ইয়াতে লক্ষ্য কৰিবা এইটো আছে x টাৰ্ম গতিকে এইটো যে আমাৰ x টাৰ্ম আছে সেই x টাৰ্মৰ তলত আহিব এইটো টাৰ্ম আৰু এইটো হ'ব কিমান চাবা এইটো আছে তোমাৰ -5/3 মাল্টিপ্লাইড বাই কি আছে 6x এইটো তোমাৰ কেইবাৰ যাব দুইবাৰ যাব আৰু ইফালে আছে -5 ইফালে 2 গতিকে এইটো হ'ব তোমাৰ কিমান -10x গতিকে এইটো হ'ব তোমাৰ কি 10x এতিয়া এইটো ডিভাইড কৰি
এইটো নমাই লৈ আহা এইটো আছে -5 এইটো হ'ব পজিটিভ পজিটিভ হলে এইটো টাৰ্ম কেনসেল যাব আৰু ইফালে থাকিব অনলি 3x² এইটো কেনসেল যাব এতিয়া ইয়াতে আছে 3x² - 5 3x² - 5 আছে ইয়াতে আছে x² ইয়াতে আছে x² আৰু ইয়াতে আছে পজিটিভ গতিকে ইয়াতে আমাৰ পজিটিভ আহিব আৰু এইটো যাব কেইবাৰ একবাৰ কাৰণ x² * 1 মানে এইটো কি হ'ব x² হ'ব আৰু ইফালে কোএফিচিয়েন্ট আছে 1 আছে কিন্তু ইফালে কোএফিচিয়েন্ট আছে 3 গতিকে ইয়াতে তোমাৰ কি দিব লাগিব 3 দিব লাগিব এইটো 3x হ'ব এইটো 3x ইয়াতে কাৰণ x² আছে ইফালে আছে x তাই 3 ইয়াতে তোমাৰ ডাইৰেক্টলি 3 লাগিব x নালাগে ইয়াতে 3 লাগিব x নালাগে only 3 ঠিক আছে তো 1x² * 3 মানে তোমাৰ এইটো 3x² আহিব আৰু এফালে চোৱা এফালে তোমাৰ -5/3 * 3 হৈ আছে গতিকে 3 কেনসেল যাব ইয়াতে থাকিব -5 গতিকে ইয়াতে চোৱা এইটো কেনসেল যাব এইটো কেনসেল যাব থাকিব কিমান 0 গতিকে আমাৰ এইটো কমপ্লিট হৰণ কৰা হৈ গ'ল তোমালোকে যদি এইখিনি কৰিব পাৰা তথাপি 2 মাৰ্কস এটা পাবা ঠিক আছে তো এই হৰণটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ ইয়াতে যেটো তোমাৰ এইটো ডিভাইড হৈ আছে গতিকে হৰণ কৰোতে অলপ কষ্ট পাব পাৰা কিন্তু তোমালোকে প্ৰেক্টিস কৰিবা হৈ যাব বহুত ইজি হয় সিম্পল হয় তোমালোকক মই ইয়াতে চোৱা গোটেইখিনি মই ক্যালকুলেশন কৰি দেখুৱাই দিছো কেনেকৈ কৰিব লাগে এতিয়া চোৱা তো আমি যেটো ভাগিক উপপাদ্য আছে সেই উপপাদ্য মতে কি হ'ব এটো হৈছে আমাৰ ভাজ্য তো ভাজ্যক আমি কি কৰিব লাগে ভাজক আৰু ভাগফলৰে মাল্টিপ্লাই কৰিলে আমি এটো পাই যাম আৰু এটোৰ শূন্যতা মান দুটা দিয়ে আছে মাইনাস এটো আগতে যেনেকৈ কৰিলো এটো দিয়ে আছে তোমাৰ -√5/3 আৰু এটা দিয়ে আছে +√5/3 গতিকে এটো আমাৰ কি হ'ব কেৱল আমি এটো টাৰ্মৰহে কি কৰিব লাগে এটো টাৰ্মৰহে আমি শূন্য ওলাব লাগে তো এটা আমি কেনেকৈ ওলাম চাবা তো therefore আমি ডাইৰেক্টলি কি কৰিম আমি হেতু টাৰ্মহে লিখিম ঠিক আছে তো হেতু টাৰ্ম আমাৰ কি আছিল হে টাৰ্মটো তো এতে চোৱা হেতু টাৰ্ম আমাৰ কি আছিল হে টাৰ্মটো আছিল আমাৰ 3x² + 6x + 3 এটা চোৱা এটো মাল্টিপ্লাই কৰা কিমান হ'ব 9 হ'ব এই 9ক তুমি এনেকৈ ব্ৰেকডাউন কৰিব লাগিব যাতে প্লাস বা মাইনাস কৰিলে তোমাৰ কি হয় 6 হয় তো এটা আমাৰ কি হ'ব 3 আৰু 3 হ'ব 3 3 * 9 হ'ব আৰু প্লাস কৰিলে 6 হ'ব গতিকে এটো টাৰ্ম আমি এনেকৈ ভাঙি লিখিম তো এটো হ'ব 3x² + 3x + 3x + 3 গতিকে ইয়াৰ পৰা x কমন লোৱা না ইয়াৰ পৰা 3x কমন ল'ব পাৰে আমি হয় না ইয়াতো 3x আছে ইয়াতো 3x আছে গতিকে ইয়াতে তোমাৰ স্কয়াৰ আছে ইয়াতে x আছে গতিকে এটো আমি লৈ আহিলো তো ইয়াতে ৰৈ গল এটা x আৰু ইফালে ৰল +1 আৰু এফালে তোমাৰ কি থাকিব +1 যদি অত্ৰি কি +3x যদি আমি কমন লও 3x কমন ল'ব পাৰে জানো না ইফালে x নাই গতিকে আমি এটো 3x কমন ল'ব নোৱাৰে আমি ল'ব পাৰিব জাস্ট 3 গতিকে এটা যদি আমি 3 কমন লও এটা থাকিব কি তোমাৰ x + 1 এটা এই টার্ম আৰু এই টার্ম সেম হল গতিকে এটা আমি এটো কমন ল'ব পাৰো x + 1 আৰু ইফালে থাকিব তোমাৰ 3x + 3 হয়নে যেহেতু আমাৰ শূন্য ওলাব দিছে গতিকে আমি এটো কি লিখিব পাৰো x + 1 = 0 or এটো 3x + 3 কি হ'ব 0 গতিকে ইয়াৰ পৰা পাম আমি x এটো পজিটিভ আছে ইফালে লৈ আহিলে এটো হ'ব তোমাৰ -1 or ইফালৰ পৰা আমি কি পাম 3x এটো হ'ব -3 কাৰণ এটো পজিটিভ আছে ইফালে আহিলে মাইনাস হ'ব or ইয়াৰ পৰা কি হ'ব x এটো এই 3 টো হিফালে গলে মাইনাস হ'ব গতিকে তোমাৰ কি হ'ব এটো -3 আৰু 3 ৰে ক্যান্সেল আউট কৰিলে এটো হ'ব তোমাৰ কি -1 কি হ'ব -1 therefore এটো আটাইবোৰ শূন্য হল আটাইবোৰ শূন্য হল কি পালো আমি এটা পাইছিলো √5/3 এটা আছিল তোমাৰ -√5/3 এটা -1 আৰু এটা -1 এটো -1 গতিকে চোৱা এটো আমাৰ 4টা শূন্য আমি পাই গলো তো এখানে লিখিলে এটো কিন্তু 4 মাৰ্কৰ কোৱেশ্চন হয় বা তোমাৰ 3 মাৰ্ক বা 4 মাৰ্কৰ কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কোৱেশ্চনটো কি কৈছে ইয়াৰে যেটো তোমাৰ এটো 2 নম্বৰ যেটো কোৱেশ্চন আছে ইয়াৰে কিন্তু 1 নম্বৰ কোৱেশ্চনটো তুমি কৰিব পাৰা 1 নম্বৰ কোৱেশ্চনটো সেমে হয় এই কোৱেশ্চনটো তোমাৰ প্ৰিবোৰ্ড এক্সামিনেশনত বহুত জিলাত আহিছে তোমালোকে যদি চাইছা তেতিয়াহলে গমে পাইছা তো আমি এটো কৰিম ঠিক আছে মেথড সেমে হয় আমি কৰিলে অলৰেডি তো ইয়াতে চোৱা এটো আমি ধৰি লও px এটো আমি ধৰি লও px বুলি ঠিক আছে তো x⁴ + x³ - 9x² - 3x + 18 তোমালোকৰ বুকত কি জানি 8 আছে এটো কিন্তু 8 নহয় 18 হে হ'ব ঠিক আছে আৰু ইয়াৰে শূন্য দুটা ইয়াৰ শূন্য এটা দি আছে তোমাৰ +3 আৰু এটা দি আছে -3 √3 ঠিক আছে +√3 আৰু এটা দিছে -√3 তো therefore এটো তোমাৰ কি হ'ব x - √3 আৰু হ'ব তোমাৰ x + √3
এইটো পি এক্সৰ কি হ'ব পি এক্সৰ উৎপাদক হ'ব পি এক্সৰ উৎপাদক হ'ব তো এইটো তোমাৰ এ প্লাছ বি আৰু এ মাইনাছ বি মানে এইটো তোমাৰ কি হ'ব এ প্লাছ এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ মানে এইটো হ'ব তোমাৰ এক্স স্কুৱাৰ মাইনাছ 3 স্কুৱাৰ আৰু ৰুট অভাৰ কেঞ্চেল যাব গৈ থাকিব এক্স স্কুৱাৰ মাইনাছ 3 গতিকে এইটোৰে আমি কি কৰিম এই পি এক্সক হৰণ কৰিম মানে এই গোটেইখিনিক আমি কি কৰি দিম হৰণ কৰিম ঠিক আছে এইটো চোৱা এইটো আমাৰ দি আছে x to the power 4 plus x cube minus 9x square minus 3x plus কিমান আছে 18 আৰু এইটো হৰণ কৰিব লাগে x minus 3 ৰে চাবা এইটো আমি কেনেকৈ কৰোঁ এইটো চাবা এটা আছে x to the power 4 আৰু ইফালে আছে x square গতিকে ইয়াতে আমাৰ লাগিব x square টাৰ্ম মানে x square into x square মানে x to the power 4 হ'ব গতিকে এইটো হ'ব x to the power 4 এইটো প্লাস এ মাইনাস কি হ'ব মাইনাস হ'ব এইটো কিন্তু x কিউবৰ তলত বহাব নোৱাৰা কাৰণ এতে স্কয়াৰ টাৰ্ম আছে গতিকে স্কয়াৰ টাৰ্মৰ তলতে বহাব লাগিব এতে 9x স্কয়াৰ আছে গতিকে এইটোৰ তলতহে আহিব x কিউবৰ তলত নাহে গতিকে এইটো আহিব তোমাৰ কি 3x স্কয়াৰ এতে এইটো মাইনাস কৰি লোৱা এইটো মাইনাস কৰিলে হ'ব তোমাৰ প্লাস 18 এইটো আহিব মাইনাস 3x এইটো মাইনাস থাকিলে প্লাস ধৰিব লাগে তো তিনিটাৰ পৰা নটা গলে থাকে তোমাৰ মাইনাস 6x স্কয়াৰ আৰু এইটো টাৰ্ম কেনসেল যাব ইয়াতে ৰৈ গল কি তোমাৰ প্লাস x কিউব এইটো x কিউব টাৰ্মটো ৰৈ গল এটা পজিটিভ আহিছে গতিকে এটা আমাৰ পজিটিভ হ'ব এটা আছে x কিউব এটা আছে x স্কয়াৰ গতিকে এটা আহিব x টাৰ্ম গতিকে এটো হ'ব x কিউব আৰু ইফালে প্লাস এ মাইনাস এ হ'ব তোমাৰ মাইনাস আৰু এটো হ'ব তোমাৰ কি 3x এতে ইফালে থাকিব তোমাৰ প্লাস 18 এটো আৰু এটো কেনসেল যাব কাৰণ এটো প্লাস হ'ব আৰু এইফালে থাকিব তোমাৰ মাইনাস 6x স্কয়াৰ x কিউব আৰু x কিউব টাৰ্ম কেনসেল যাব আৰু এটো সৈতে মাইনাস আহিছে গতিকে এটো আমি মাইনাস দিম এটা আছে x স্কয়াৰ এটা আছে x স্কয়াৰ এটা আছে 6 এটো কি আছে 6 আছে এটা আছে 1 গতিকে এটা আমি দিব লাগিব কিমান 6 গতিকে 6 * x স্কয়াৰ মানে এটো হ'ব তোমাৰ -6x স্কয়াৰ আৰু মাইনাস হ'ব প্লাস আৰু 6 * 3 মানে হ'ব 18 এটো সাইড এটো আৰু এটো কেনসেল যাব এটো কেনসেল গৈ থাকিব কিমান 0 এটো সা যদি উৎপাদক হয় তেতিয়ালে 0 হ'বই লাগিব যদি 0 নহয় তাৰ মানে তোমাৰ হৰণ মিস্টেক হ'ব ঠিক আছে বুজি পালানে একেবাৰে সিম্পল হয় মেথড তোমালোকে 8 তো কৰিছা 9 তো কৰিছা 10 তো কৰিছা এতিয়া সোয়া আমাৰ এটোৰ শূন্যটো দিয়েই আছে আমি এটোৰহে শূন্য ওলাব লাগে তো মই এটো এখিনি স্কিপ কৰি দিছো এটো সোয়া তো देयरफॉर এটো আহিব তোমাৰ x স্কয়াৰ এটো কি আছিল x স্কয়াৰ প্লাস x আৰু ইফালে আছিল -6 হয়নে এটো হল এটো এতে সোয়া এটোৰ যেটো সহগ আছে এই সহগেৰে তোমাৰ কি কৰিব লাগিব এটোৰ মাল্টিপ্লাই কৰিব লাগিব তো কিমান হ'ব এটো 6 হ'ব এটা তুমি 6 ক এনেদৰে ভাঙা যাতে তোমাৰ কি হয় প্লাস বা মাইনাস কৰিলে এটো মাজৰ 6 হ'ব লাগিব এটো কেনেকৈ কৰিম আমি 1 হ'ব লাগিব ঠিক আছে এটো সহগ হ'ব লাগিব কিমান অনলি 1 হ'ব লাগিব এটো আমি লিখিব পাৰো আৰামসে 3 * 2 লিখিব পাৰো নে নোৱাৰো পাৰো 3 ৰ পৰা 2 গলে 1 থাকিব মানে এটো 1x হ'ব আৰু ইফালে 3 * 2 = 6 হ'ব গতিকে এটো ভাঙি লিখা এটো হ'ব তোমাৰ x স্কয়াৰ প্লাস এটো হ'ব 3x - 2x - 6 ইয়াৰ পৰা x কমন লোৱা x কমন ললে এটা থাকিব x + 3 আৰু ইয়াৰ পৰা -2 কমন ললে -2 কমন ললে ইয়াতেও থাকিব x + 3 হয়নে -2 যদি কমন আহি যায় ইয়াতে থাকিব x আৰু মাইনাস প্লাস ইফালে 3 ইয়াতে আমি কি পালো সোয়া x + 3 ইয়াতে কমন থাকিল এটো x + 3 ইফালে আছে x + 3 কমন আৰু ইফালে ৰৈ গল তোমাৰ কি x - 2 তো देयरफॉर এটো কি হ'ব x + 3 = 0 হ'ব or x - 2 = 0 হ'ব অর্থাৎ এতে কি হ'ব x = -3 তো পজিটিভ আছে ইফালে নিলে নেগেটিভ হ'ব or x = 2 হ'ব এটো পজিটিভ আছে এটো ইফালে আহিলে কি হ'ব নেগেটিভ হ'ব সরি নেগেটিভ আছে এটো ইফালে হলে পজিটিভ হ'ব তো এতিয়া আমি কি পালো আটাইবোৰ শূন্য পাই গলো আমি এটো হৈ গল আমাৰ আটাইবোৰ শূন্য হল এটা আছিল +√3 এটা আছিল -√3 এটা পালো -3 আৰু এটা পালো কিমান 2 এটো আমাৰ আনসার বুজি পালানে সো একেবারে সিম্পল হয় বহুত ইন্টারেস্টিং হয় করিও ভাল পাবা তোমালোকে এইখিনি প্র্যাকটিস করা বহুত ইম্পর্টেন্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এইখিনি আছিল তোমাৰ এই চ্যাপ্টাৰৰ লং কোৱেশ্চন আৰু তোমালোকৰ কোনোবা চ্যাপ্টাৰ যদি লাগে তোমালোকে ডেফিনেটলি কমেন্ট কৰি জনাবা আৰু তোমালোকৰ হোৱাটছএপৰ লিংকটো মই ডেসক্ৰিপশনত দি দিছো তোমালোকে হোৱাটছএপ গ্ৰুপত জয়েন হোৱা কম্পাৰ্টমেন্টাল এক্সাম ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশন তোমালোকে ইয়াতে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ